নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম স্পেচিয়েল ইণ্টাৰ্ণশ্বিপ ৰিভিয়েশ্যন SIR সম্পৰ্কে, যি বৰ্তমান অসমত এক গুৰুত্বপূৰ্ণ নিৰ্বাচনী প্ৰক্ৰিয়া হিচাপে আৰম্ভ হৈছে। এই প্ৰক্ৰিয়াৰ মূল লক্ষ্য হ'ল নিৰ্বাচনী তালিকা সম্পূৰ্ণ পৰিষ্কাৰ কৰা, যাতে আগন্তুক নিৰ্বাচনসমূহত কোনো ধৰণৰ বিভ্ৰান্তি, ভুল তথ্য বা অপব্যৱহাৰৰ সম্ভাৱনা একেবাৰে নাথাকে। ভোট প্ৰক্ৰিয়াত স্বচ্ছতা ৰক্ষা কৰিবলৈ এই পদক্ষেপ যথেষ্ট গুৰুত্বপূৰ্ণ বুলি নিৰ্বাচন আয়োগৰ বিশ্বাস। খুব শীঘ্ৰেই বুথ লেভেল কৰ্মচাৰীসকলৰ বিশেষ প্ৰশিক্ষণ অনুষ্ঠিত হ'ব। এই প্ৰশিক্ষণত তেওঁলোকে শিকিব কিদৰে প্ৰতিখন ঘৰলৈ গৈ তালিকা পৰীক্ষা কৰিব, কিদৰে মৃত ভোটাৰ, স্থানান্তৰ হোৱা ভোটাৰ, বিবাহৰ পিছত অন্য ঠাইত নাম থকা মহিলা ভোটাৰৰ নাম আঁতৰাব, কিদৰে ভুল তথ্য সংশোধন কৰি প্ৰকৃত ভোটাৰক অন্তৰ্ভুক্ত কৰিব। এতিয়া কিয় এই পদক্ষেপ লোৱা হৈছে? যিহেতু অসমত আগন্তুক কিছুদিনৰ ভিতৰত গুৰুত্বপূৰ্ণ নিৰ্বাচন অনুষ্ঠিত হ'ব, সেইবাবে তালিকাৰ সঠিকতা নিশ্চিত কৰাটো অত্যন্ত প্ৰয়োজন। যদি তালিকাত অপ্ৰয়োজনীয় বা ভুল নাম থাকে, তেন্তে নিৰ্বাচনী ফলাফলত বিভ্ৰান্তি বা অসৎ উদ্দেশ্যেৰে ব্যৱহাৰ হোৱাৰ সম্ভাৱনা থাকে। এই প্ৰক্ৰিয়াত নাগৰিক হিচাপে আপোনাৰ দায়িত্ব হৈছে নিজৰ নাম ভোটাৰ তালিকাত আছে নে নাই নিশ্চিত কৰা। যদি কোনো ভুল থাকে, তেন্তে বুথ লেভেল কৰ্মচাৰী বা নিৰ্বাচন কাৰ্যালয়ত যোগাযোগ কৰি সংশোধনৰ আবেদন কৰা। মৃত বা স্থানান্তৰ হোৱা পৰিয়ালৰ সদস্যৰ নাম আঁতৰাবৰ বাবে প্ৰয়োজনীয় নথি প্ৰদান কৰা। এই স্পেচিয়েল ইণ্টাৰ্ণশ্বিপ ৰিভিয়েশ্যন প্ৰক্ৰিয়াৰ জৰিয়তে আশা কৰা হৈছে যে অসমৰ ভোটাৰ তালিকা সঠিক, পৰিষ্কাৰ আৰু বিশ্বাসযোগ্য হ'ব। আগন্তুক নিৰ্বাচনৰ বাবে এইটো এক দৃঢ় ভিত গঢ়ি তুলিব। বন্ধুসকল, আপোনাৰ তালিকাখন পৰীক্ষা কৰক, প্ৰয়োজনীয় সংশোধন কৰক আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াত সঠিকভাৱে অংশ লওক।